বিটিচিত ডুবিব নেকি প্ৰমোদ বড়োৰ নাও সমষ্টিয়ে সমষ্টিয়ে পৰিৱৰ্তনৰ বতাহ আকৌ হাগ্ৰামাক লাগে বিটিআৰবাসীক অগপৰ স্থিতিত শংকিত বিজেপিও বিটিচিত ডুবু ডুবু প্ৰমোদ বড়োৰ ইউপিপিএলৰ নাও একমাত্ৰ বিজেপিয়ে ভৰসা আছিল যদিও বিজেপি এলাগি কৰাত এতিয়া হলঠেকত পৰিছে প্ৰমোদ বড়োৰ ইউপিপিএল ইয়াৰ বিপৰীতে বিটিআৰৰ গাঁৱে গাঁৱে এতিয়া পৰিৱৰ্তনৰ বতাহ বলিছে আকৌ বিটিআৰবাসীক লাগে হাগ্ৰামাৰ নেতৃত্বত বিটিচিৰ চৰকাৰ শুনক কি বিচাৰিছে বিটিআৰৰ জনতাই এইবাৰতো আমি হাগ্ৰামা মহিলী চৰকাৰৰ অহাটো বিচাৰোঁ কাৰণ তেখেতে বিগত সময়ছোৱাত মানে আমি দেখিছোঁ বিগত 17টা বছৰত 2টা বছৰ ইণ্টেৰিয়াম চৰকাৰ আৰু 15 বছৰ তেওঁলোকে শাসনকালত আছিলে সেই সময়ত দেখিছোঁ বিটিচিবাসীয়ে আমাৰ ৰাইজৰ বাবে তেখেতে যথেষ্টখিনি কাম কৰিছে যেনেকুৱা ধৰক প্ৰথম হ'লকি আমাৰ যাতায়াতী ব্যৱস্থাটো সেই ব্যৱস্থাত যথেষ্ট উন্নয়ন কৰিছে আমি সেইটো দেখিবলৈ পাইছিলোঁ তাৰপিছতে হ'ল কি স্কুল কলেজ এইবিলাক আজি ইউনিভাৰ্চিটি কোকৰাঝাৰত CIT IIT মেডিকেল কলেজ আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টতো এখন ইঞ্জিনিয়াৰিং কলেজ হৈ আছে তেনেকুৱাকৈ যথেষ্টখিনি আমি মানে উন্নয়ন কৰাটো দেখিবলৈ পাইছোঁ মইতো বিটিচিত এইবাৰ মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়া চৰকাৰ হোৱাটো বিচাৰোঁ CM হিচাপে তেখেতেই থাকিব কাৰণ তেখেতে দলটোক খুব ভালদৰে চলাই লৈ গৈ আছে তেখেতৰ নেতৃত্বতে চুক্তি হৈছিলে তেখেতৰ নেতৃত্বতে 17 বছৰ বিটিচি গভৰ্ণমেণ্ট চলিছিলে BPFৰ গতিকে এইবাৰো তেখেতে CM হ'ব বুলি মই আশা কৰোঁ মই এজন সাধাৰণ মানুহ হিচাপে মইতো BPFৰ চৰকাৰ হোৱাটো বিচাৰোঁ কাৰণ হাগ্ৰামাৰ নেতৃত্বত যিমান দিন বিটিচিৰ চৰকাৰ আছিলে ডেভেলপমেণ্টটো হৈছে আমি তুলনা কৰোঁ আৰু বৰ্তমানৰ চৰকাৰখন যিখন একোৱেই মানে যিখন ডেভেলপমেণ্ট কাম কাজ দেখা নাই এবাৰতো ডেফিনেটলি হাগ্ৰামা মহিলা চৰকাৰ অহাটো সমগ্ৰ বিটিচিবাসী ৰাইজে বিচাৰি আছে ইয়াৰ কাৰণ যিহেতু পৰিৱৰ্তনৰ শ্লোগান দি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰত চৰকাৰ গঠন কৰিলে বিটিআৰটো নহয় বিটিচি এইবাৰো বিটিচিয়ে নিৰ্বাচন হ'ব গতিকে তেওঁ যিবিলাক প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতিবিলাক একেবাৰে পালন কৰিব পৰা নাই ইফালে জনতাৰ সমৰ্থন পাই উৎসাহিত হৈ পৰিছে হাগ্ৰামা বাহিনী জনতাই বিচৰা ধৰণে প্ৰাক্তন মন্ত্ৰী বিধায়কক লৈ 22জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা হাগ্ৰামাৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পাছতেই উৎসৱমুখৰ পৰিৱেশ ওদালগুৰিত আজি মোৰ কাৰণে মই বহুত আনন্দিত আজি যে আজি ভৈৰৱকুণ্ড সমষ্টিৰ কাৰণে আগন্তুক বিটিচি নিৰ্বাচনৰ কাৰণে মোৰ নামটো ঘোষণা কৰিছে পোনপ্ৰথমে মই আমাৰ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰ ছাৰক মই ধন্যবাদ যাচিছোঁ তেখেতসকলে যিটো মোক বিশ্বাস ৰাখি আকৌ পুনৰাই তঞ্চি সমষ্টিৰ কাৰণে টিকেট প্ৰদান কৰিলে ইয়াৰ কাৰণে ধন্যবাদ দিছোঁ আৰু আশা ৰাখিছোঁ এইবাৰো ৰাইজৰ আশীৰ্বাদ পাম ইউপিএলৰ সমান্তৰালভাৱে বিপদত পৰিছে বিটিচি দখলৰ হুংকাৰ দিয়া বিজেপিও বিজেপিৰ শংকাৰ কাৰণ অগপ উল্লেখ্য যে ইতিমধ্যে বিটিআৰত কমেও 15টাকৈ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে সাজু হৈছে অগপ লক্ষণীয়ভাৱে অগপৰ সিদ্ধান্তৰ পিছতে উদ্বিগ্ন হৈ পৰিছে বিজেপি কিয়নো প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লোৱা অগপৰ 7টাকৈ সমষ্টি আছে বিজেপিৰ দখলত অগপে প্ৰাৰ্থী প্ৰক্ষেপ কৰা মানেই যে বিজেপিৰ বিপদ এই কথা স্বীকাৰ কৰিলে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই নিজৰ দৃষ্টিভংগীৰে ভাবোঁ যে AGP দলে ইলেকশ্যন খেলাৰ আগতে চিন্তা কৰি ল'ব জিকিবৰ কাৰণে খেলিব লাগে বিজেপিক হৰুৱাবৰ কাৰণে খেলিব নালাগে যদি নিজে জিকে ডেফিনেটলি AGP ইলেকশ্যন খেলক মোৰ শুভেচ্ছা আছে বিপদ অনিবাৰ্য বিটিআৰত বিপদ অনিবাৰ্য বিজেপি ইউপিপিএলৰ পিছে বিপদ আঁতৰাবলৈ বিজেপি ইউপিপিএলে যে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব কিন্তু লক্ষণীয় বাক্সাৰ পৰা সুবৰ্ণ ওদালগুৰিৰ পৰা শশাংক আৰু মাজবাটৰ পৰা নৰেশ কলিতাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা